মৰিগাঁও জিলা উপায়ুক্তক ই ৰিক্সা সন্থাৰ স্মাৰক পত্ৰ প্ৰদান। জিলা উপায়ুক্তগৰাকীয়ে পৌৰসভা এলেকাত 60খনকৈ নীলা আৰু 30খন ক'লা ৰঙৰ বিশেষ ষ্টিকাৰযুক্ত অটো ৰিক্সা মাত্ৰ পৌৰসভা এলেকাত চলাচল কৰিব পাৰিব বুলি জাননী পোৱাৰ পিছতে মৰিগাঁও ই ৰিক্সা সন্থাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে জিলা আয়ুক্ত। জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কম দিনৰ ভিতৰত দাবীসমূহ মানি নললে অনাগত দিনত জংকী আন্দোলন গঢ়ি তোলাৰ কথা উল্লেখ কৰে বিষয়ববীয়াসকলে। মৰিগাঁও জিলা পৌৰসভা এলেকাৰ অন্তৰ্গত স্থানসমূহত এই ৰিক্সাসমূহ চলাচল নিষেধাজ্ঞা কৰাত এই ৰিক্সা চালকৰ পৰিয়ালসমূহৰ বহু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন বেংক আৰু গোটৰ পৰা লোৱা ঋণ পৰিশোধ কৰাৰ উপৰিও পৰিয়াল পোহপাল দিয়াত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত ই ৰিক্সা চালকসকলে যোৱা দুদিনমান পূৰ্বে আলোচনাত মিলিত হৈছিল আৰু সেই সভাতে সৰ্বসন্মতিক্ৰমে এই ৰিক্সাসমূহৰ যাৱতীয় প্ৰয়োজনীয় নথিপত্ৰ আৰু মৰিগাঁও পৌৰসভা এলেকাৰ অধীনত চলাচল কৰা মুঠ ই ৰিক্সাৰ সংখ্যা সংগ্ৰহ কৰি বিভাগীয় কৰ্তৃপক্ষক জমা দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সভাৰ প্ৰস্তাৱ অনুসৰি সমূহ তথ্য ই ৰিক্সাৰ সংখ্যাৰ তালিকা বিভাগীয় কৰ্তৃপক্ষক জমা দিছিল যদিও বৰ্তমান সময়লৈ কোনো ধৰণৰ সঁহাৰি নাপালে ই ৰিক্সা চালকসকলে উপায়ন্তৰ হৈ আছে প্ৰদান কৰিলে স্মাৰক পত্ৰ। আজি আমি প্ৰায় 12-15 বছৰ ধৰি আমি গাড়ী চলাই আছো, ই ৰিক্সা চলাই আছো, আমি পৰিয়াল পোহপাল দি আছো। ইয়াত আমাৰ বহুত ঘাত প্ৰতিঘাত হৈ গৈছে, আমি বহুত কষ্ট কৰিছো। আমাক দ্বিতীয় ছাৰ আৰু DC বাইদেৱে সিদিনাখন মিটিঙত আমাক কৈছিলে যে আপোনালোকৰ অনুজ্ঞাপত্ৰ ক্লিয়াৰ কৰি লওক, আপোনালোকক কমিটি আমি আকৌ মাতিম, আকৌ আমি এখন সভা বহিম, গতিকে আপোনালোকৰ আমাৰ টাউনত প্ৰায় 200খন গাড়ী চলোৱা আমি ব্যৱস্থা কৰিম এইবুলি আমাক আশ্বাস দিছিলে। আমি সেই আশ্বাস লৈ বহি আছো। আজি সিদিনা আমি গম পালোঁ যে ব্যৱসায়ী সন্থাই এখন ৰাজহুৱা সভা পাতি এই সভাত তেওঁলোকে DC বাইদেউক এটা অনুৰোধ কৰিলে আৰু সেই অনুৰোধটো বাইদেৱে মানিছে। আমি জানিব পাৰিছোঁ যে 90খন গাড়ী টাউনৰ মাজমজিয়াত চলিব পাৰিব। সেইকেইখন গাড়ীও ই ৰিক্সাই, আমাৰ কেইখনো ই ৰিক্সাই। ইতিমধ্যে চৰকাৰে গাইডলাইন কৰিছে যে ই ৰিক্সা টাউনৰ মেইন ৰাস্তাত চলোৱাৰ বন্ধ নিষেধাজ্ঞা কৰিছে। সিহঁতৰ চলাব দিব পাৰে, আমাক কিয় চলাব দিব নোৱাৰে? এইখন আমাৰ পেটত কিয় লাট মাৰিছে? ইয়াৰ ব্যৱস্থা, ইয়াৰ প্ৰতিটো আমাক দিব লাগিব। আৰু যদি নিদিয়ে ভৱিষ্যতলৈ আমি গণতন্ত্ৰ হিচাপে আমি জংগী আন্দোলন আমি কৰিম বুলি আমি প্ৰস্তুতি ল'ম। আমাৰ পৰিয়ালৰ বহুত কষ্ট হৈছে। ইয়াৰ আমাৰ গাড়ী বেংকৰ লোন আছে, কোনোবাই গাড়ী গৰু বেচিছে, কোনোবাই মাটি বেচিছে, মাটি বন্ধক দিছে, দি পেলাই গাড়ী লৈছে, এখন গাড়ী লৈছে। আৰু এটা কথা, আজি গাড়ী লোৱা আজি 4-5 বছৰ, কাৰোবাৰ 10 বছৰ হৈছে, এই গাড়ী পুৰণা হৈ গৈছে। তেতিয়া কোনো দ্বিতীয় আমাৰ গাড়ী ধোৱাৰ কথা কোৱা নাছিলে। এতিয়া আজি হঠাৎ কৈছে যে আমাৰ এই গাড়ীবোৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে প্ৰায় 30-40 হাজাৰ টকা খৰচ হয়। এই পইচা আমি ক'ৰ পৰা দিম? এই গাড়ীবোৰ আমি কেনেকৈ হেৰি কৰিম? তাৰ প্ৰতিও আপোনালোকক অকণমান আপোনালোকৰ সম্ভাৱনা জনাইছোঁ। আপোনালোকক আমাক অকণমান চাব, আমাক মাহীয়ে চকুৱে আমাক কেতিয়াও নাচাব। আমাৰ বিশ্বাস আছে আপোনালোকে আমাক এটা সু পৰামৰ্শ দিব, আৰু যদি নিদিয়ে আমি কিন্তু ইয়াত জংগী আন্দোলন কৰিবলগীয়া আমি বাধ্যতা হ'ব। সাংবাদিক বন্ধুসকল, আমি আহিছিলোঁ মৰিগাঁও সদৰ ই ৰিক্সা সন্থাৰ তৰফৰ পৰা এখন মেমৰিয়েণ্ডাম দিবলৈ DC মেডামক। গতিকে DC মেডাম নাই, যিহেতু আমি মেজিষ্ট্ৰেট ছাৰক পঠিয়াই দিছে, এখন মেমৰিয়েণ্ডাম দিছিলোঁ। আমাৰ দাবী আছিলে যে মৰিগাঁও সদৰ ই ৰিক্সা পৌৰসভা এলেকাত আমি গাড়ী কেনেকৈ চলিব লাগে, তাৰ এটা দাবী আজি আমি প্ৰায় 10-12 বছৰ ধৰি চলাই আহিছিলোঁ। চলাই আহি থাকোঁতেই বৰ্তমান যোৱাকালি এটা নিউজ পালোঁ, নিউজত এখন হেৰি ওলাইছে, SOP ওলাইছে যে এক বেটাৰী অটো যিখন নীলা কালাৰ, সেইখন টাউনৰ মাজমজিয়া দি চলিব পাৰিব বুলি এখন SOP ওলাইছে DC মেডামৰ পৰা। সেই কথাটো আমি বুজিবলৈ আৰু সকলো ড্ৰাইভাৰ একত্ৰিত হৈ আমি DC মেডামক লগ কৰিবলৈ আহিছিলোঁ, যদিও DC মেডাম নাপালোঁ। আমি দাবীখিনি উত্থাপন কৰিছোঁ। আমাৰ দাবী এইটোৱে যে আমি 10-12 বছৰ ধৰি আমি ই ৰিক্সা চলাই আমি কোনো সংস্থাপন নাপালোঁ। পৌৰসভা এলেকাত কৰ দি, টেক্স দি, ন অবজেকশ্যন চাৰ্টিফিকেট দিছে, গাড়ী টপ ৰং কৰিছিলে, বিভিন্ন ধৰণৰ ঘৰৰ খাজানা দি 15-20 হাজাৰ পৰ্যন্ত ভৰি হ'লেও টেক্স দি হ'লেও গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাইছিলে টাউনৰ মাজমজিয়া চলিব বুলি। আজিলৈ আমাৰ কোনো সংশোধন নকৰিলে, কিন্তু হঠাতে কালি পাই গ'লো যে এক বেটাৰী গাড়ী 60খন আৰু অটো কলা কালাৰৰ
30খন গাড়ী সোমাব পাৰিব কি কাৰণত সোমাল কাৰ চক্ৰান্তত পৰি কাৰ ধনৰ বলত সোমাই এই প্ৰক্ৰিয়াটো চলালে 100খন গাড়ী বা 90খন গাড়ী চলোৱা যেটো দিলে কিন্তু আমাক কি কৰিলে আমাৰ গাড়ী কমসে কম 4000 মান গাড়ী আছে তো আমাৰ পেটত লাদ মাৰ নহল জানো আমাৰটো পেটত লাদ মাৰিলে তো আমাক মিটিং কৰিম বুলি কৈছিলে 25/7/2024 তাৰিখে আমাক এখন মিটিং পাতিছিলে কনফাৰেন্স হলত বাইদেৱে সেই মিটিঙত প্ৰস্তাৱ দিছিলে যে তোমালোকৰ যাৱতীয় নথিপত্ৰখিনি যোগাৰ কৰি লাইসেন্স বনোৱা ইনস্যু কৰা তোমালোকৰ পৌৰসভা এলেকাত গাড়ী কেইখন আছিলে সেই বিনিময়ত মই সংগ্ৰহ কৰিলো প্ৰায় 10-12 দিনত সংগ্ৰহ কৰি 288খন গাড়ী জমা দিছিলো আৰু কৈছিলে বাহিৰত কেইখন গাড়ী চলে মই 50-60খন গাড়ী চলে বুলি কৈছিলো কিন্তু বাইদেৱে এটা আস্থাক দিছিলে সেই মিটিঙত প্ৰস্তাৱ লৈছিলে যে তোমালোকে এটা আস্থাক দিছো যে গাড়ীখিনি নথিপত্ৰখিনি যোগাৰ কৰা কেনেকৈ চলিব লাগে আমি এটা উপায় ব্যৱস্থা কৰিম বুলি আশা থাকিল আশা থাকি আশাতে গলো আজিলৈ আমাক মিটিঙত নামাতিলে কালি বাইদেউৰ ওচৰত গৈছিলো বাইদেৱে নাজানো বুলি ক'লে ডিসি মেমে ক'ত পালা তোমালোকে নিউজটো পৰ্টেলৰ ওচৰত যা সুধি লোৱা গৈ তে কালিটো ৰাতি ওলাই গ'ল হঠাতে তে আজিটো সত্যত প্ৰমাণিত হ'ল তে এটা আমাকতো প্ৰলোভন কৰিলে ন তাৰ কাৰণে আমি ছাৰৰ ওচৰত বাইদেউৰ ওচৰত আমি মেমৰিয়াম দিছো ইয়াতকৈ যদি আমাক কোনো সংপুক্ত নলায় ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিম বুলি আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞাবদ্ধ মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট এনচি মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ